हेलो फ्रेंड, गुड मॉर्निंग बैक टू माय चैनल। तो आज रातिपुৱা উঠি প্ৰথমতে কাপোৰখিনি ভিজালো। মোৰ পিছফালে আছে এইখিনি। আৰু এতিয়া আজি ইমান ৰ'দ দিছে, মানে আজি দুদিনত ইমান গৰম আৰু ইমান ৰ'দ দি আছে, মানে আৰু নক'ব, বহুত ৰ'দ দি আছে। আৰু এতিয়া কাপোৰখিনি ভিজাই অলপ ভিজক, তেতিয়ালৈকে মই বাঁহৰ আচাৰখিনি বনাই লওঁ। এইখিনি মই কাটি পানীত ভিজাই থৈছিলোঁ দুদিন। তাৰপিছতে কালি মই ৰ'দত দিলোঁ। ৰ'দত দিয়াৰ পিছত এনেকুৱা অলপ ক'লা পৰিছে, এটা দুটা একো নাই। সেইখিনি ইয়াতে আৰু ভোট জলকীয়াও দি ভোট জলকীয়া আৰু বাঁহগাজ হয়। আৰু এতিয়া ইয়াতে মছলাবিলাক দি দিওঁ। আৰু এতিয়া তেলটো গৰম কৰিব দিওঁ। তেলটো গৰম আৰু কি মছলা দিওঁ আপোনালোকক দেখাই আছোঁ। হেল্ল' ফ্ৰেণ্ড, এতিয়া কাপোৰ চাপোৰ ধোৱা হৈ গ'ল। কাপোৰ ধুই পূৰা মেলি দিলোঁ এইবিলাক। আৰু তাই বাচন ধুই আছে, তাই বাচন ধোৱা, আমি বাচনখিনি ধুম। আৰু আজি ইমান গৰম দিছে, বহুত গৰম দিছে, মানে থাকিব পৰা নাই গৰমত। আৰু আচাৰখিনি দেখাই দিওঁ, এতিয়া দেখালোৱে বনোৱা। এতিয়া ৰ'দত দি দিছোঁ আচাৰ। এই মোৰ কাপোৰৰ ওপৰত আচাৰৰ ওপৰত দি দিছে। ঐ আচাৰৰ ওপৰত কাপোৰ কিয় দিছে? অঁ, বনোৱাই শেষ হোৱা নাই, আজি বনালোহে। আচাৰ বনোৱাই হোৱা নাই, আচাৰ খুজি আছে। এতিয়া চব্জি তব্জি কাটি ল'লোঁ, থৈ দিছোঁ এইবিলাক। আৰু এতিয়া অলপ চাফা কৰি লওঁ। পানীবিলাক বস্তুবিলাক ওলাই দিলোঁ, চব কিছুমান ওপৰত উঠাই দিছোঁ। আৰু সেইবিলাক বাহিৰত ওলাই দিলোঁ বস্তুবিলাক। এতিয়া এইবিলাক ওলাই দিছোঁ। এতিয়া ৰুমটো পানী মাৰি চাফা কৰোঁ, কাৰণ সেইদিনা বৰষুণৰ পানী সোমাইছিল। তাৰপিছত মই চাফা কৰিব টাইম পোৱা নাই। আজি ৰবিবাৰ, আজি চাফা কৰিম। এতিয়া কৰি লওঁ। এতিয়া পানী ঢালি দিওঁ। এতিয়া সেইখিনি ইডলেদি সেনেকুৱা পানীবিলাক সিঁচি দিওঁ। সিঁচি মুচি দিম পিছত ফেনাইল চেনাইল দি। আগতে পানীবিলাক এয়া কৰি লওঁ। এটা ওলাই গ'ল। এতিয়া ৰুম চুম চব চাফা কৰি ল'লোঁ, একদম বঢ়িয়া চিকচিকা হৈ গ'ল ৰুম। এতিয়া বনাওঁ। চব ৰেডি কৰি ল'লোঁ। ফুল, কলডিলৰ ফুল কাটি ল'লোঁ, ধুইছোঁ ল'লোঁ, এইবিলাক চব ৰেডি কৰি ল'লোঁ। এতিয়া কলফুলখিনি আগতে ভাজি লওঁ, তাৰপিছত দালিখিনি, তাৰপিছত পকৰাখিনি খোৱাৰ আগতে পকৰা সেমেকি লগে লগে খাই ভাল লাগে। তো এতিয়া এইখিনি বনাই গাটো ধুই তাৰপিছত আহি আকৌ হেনা ভিজাইছোঁ। হেনা লগাম আজি মানে ইমান কাম, তাতে আৰু ইমান গৰম দিলোঁ। আজি বহুত কাম কৰি আছোঁ। এয়া হেনা গুলি থৈছোঁ, গা চা একদম ফ্ৰেছ হয়, তাৰপিছত লগাম। কাৰণ গৰম দিন, অলপ দেৰিকৈ মাথা ধুলেও একো প্ৰব্লেম নাই। সেইটো কাৰণে কাপোৰবিলাকো শুকাই গৈছে। এতিয়া বনাই লওঁ আগতে, বনাই কিনে কাপোৰবিলাক উঠাম। আৰু তেলত পিঁয়াজ দি দিলোঁ। আৰু এতিয়া পিচি থোৱা আদা নহৰু দি দিম। অলপ দিলোঁ, অলপ দালিত দিব থৈছোঁ, দি দিলোঁ। এতিয়া কাটি থোৱা আলু এটা দিছোঁ, কলফুলখিনি দি দিলোঁ। ইয়াতে মই হালধি, নিমখ, জলকীয়াৰ গুড়ি
আৰু অলপ গৰম মছলা গুড়ি দিম আৰু এটা কণী আছে কণীটো দি দিম পিছত কেঁচা কণীটো এতিয়া নিদিওঁ আৰু মছলাবিলাক দি ল'ম এতিয়া ইয়াতে মই চব মছলা দি দিলোঁ আৰু এতিয়া অলপ ভাজি ল'লোঁ ভাজি এতিয়া কণীটো দি দিম একদম ভাত মিলাই দিম আজি মই বনাই আছোঁ ভেদেলী লতাৰ পকৰা মানে লতাৰ নহয় পাতৰ ইয়াৰ পাতবিলাক মই এনেকৈ কাটি লৈছোঁ মিহি মিহি কৰি ইমান মিহি নহয় অলপ মিহি কৰি ইয়াতে মই দালি আৰু চাউল কেইটামান ভিজাই থৈ মিক্সিত পিচি ল'লোঁ আৰু পিচি দি দিছোঁ ইয়াতে লগতে কেঁচা জলকীয়া নহৰু অলপ দি কিনে একেবাৰে দালিখিনি পিচি লৈ ইয়াতে দি দিলোঁ আৰু ইয়াতে মই এতিয়া কি কি দিম আপোনালোকক দেখাই আছোঁ এতিয়া ইয়াতে দিম মই হালধি জলকীয়াৰ গুড়ি জিৰা পাউডাৰ ধনিয়া পাউডাৰ অকণমান গৰম মছলা পাউডাৰ আন্দাজ মতে নিমখ এইখিনি দি এতিয়া এইখিনি ভালদৰে মিলাই ল'ম এইখিনি মই মিলাই ল'লোঁ এনেকৈ এতিয়া কেৰাহীত তেল দি এইখিনি অলপ অলপকৈ ভাজিম এইখিনি বহাই দিছোঁ দালিত লাও দি দিলোঁ মই লাওখিনি আগত দিব পাহৰি গৈছিলোঁ এতিয়া দি দিলোঁ তো এইখিনি হৈ থাকক আৰু এইফালে মই এইখিনি সানি ল'লোঁ পকৰা বনাবৰ কাৰণে ভেদাইলতা পাতখিনি আৰু এইফালে এইখিনি হৈ গ'ল ভাজাখিনি আৰু এতিয়া সেনাখিনি মচলা হৈ গ'ল দালিও হৈ গ'ল এতিয়া পকৰাটো ভাত খোৱাৰ আগে আগে ভাজিম এতিয়া থাক আৰু ভেনাটো লগাই আহোঁ এতিয়া মই এনেই নিজে লগাওঁ আজি ভণ্টিয়ে লগাই দিব তাইক ক'লোঁ লগাই দিবৰ কাৰণে আৰু তাইও লগালে ময়ো লগাওঁ আৰু দাদাও লগালে আমি গোটেইকেইটাই আজি লগাইছোঁ মই এতিয়ালৈকে লগোৱা নাই লগাম আৰু তাই লগাই দিব তাইও লগাইছোঁ চাওঁ কাপোৰবিলাকো উঠাব লাগিব কাপোৰবিলাক শুকাই গৈছে ইফালে দাদাকো লগাই দিছোঁ দাদাও লগাইছে বেয়া কালাৰ হ'ব দে মোক এতিয়া জানে না নাই ভগৱান জানে লগা গুড়িত লগাবি গুড়িখিনি পকছে গৰম হৈ গ'ল এতিয়া মই পকৰীখিনি অলপ অলপকৈ ভাজি ল'ম তো পকৰা হৈ গ'ল মোৰ পকৰা ভজা হৈ গ'ল আৰু এটা ভাঙি দেখাওঁ আপোনালোকক এয়া এতিয়া পকৰা চকৰা চব ভজা হৈ গ'ল এয়া এতিয়া ভাতটো খাই লওঁ তো এতিয়া ভাতটো খাই লওঁ 3টা বাজিব হ'ল আৰু ভাতটো কি কি চব লৈ লৈছোঁ বনোৱাখিনি দেখালোঁ কিছুমান দেখুওৱা নাই দেখাই দিওঁ নেমু আৰু জলকীয়া লৈ লৈছোঁ লগত নিমখ কলডিল ভজা দালি পিছা পকৰা ভেদাইলতাৰ পকৰা মাছৰ চব্জি মই বনোৱা নাই ভণ্টিটো দিলে আৰু এয়া পানীলাও দি দালি এতিয়া খাই লওঁ বহুত ভোক লাগিছে পকৰা
ভেদাইলতা যোনে খাই বেয়া পায় এনেকুৱা পকৰা বনাই খাব, জোল খাব যদি বেয়া পায় পকৰা বনাই খাব, বহুত ভাল, বহুত টেষ্টিও হৈছে। মই ইয়াতে কি কি দিছোঁ কৈয়ে দিছোঁ, আৰু মই সৰু ভিডিঅ' এটা দিছোঁ, তাতে আপোনালোকে চাই ল'ব পাৰে। তো হেল্ল' ফ্ৰেণ্ড, এতিয়া ভাত চাত খাই উঠিলোঁ, আৰু ইমান গৰম, আৰু গাটো দেৰিকৈ ধুম কাৰণ হেনা লগাইছোঁ, হেনা লগা শুকালে নহ'লে ইমান কষ্ট কৰি কিনি আনি লগাটো এনেই বেকাৰ যাব। সেইটো কাৰণে এতিয়া কাপোৰখিনি উঠাই লওঁ, যিবিলাক শুকাইছে, তাৰপিছত উঠাই সিহঁতৰ লগত লুডু খেলিম, অলপ টাইম পাছ কৰিম লুডু খেলি, তাৰপিছত গা চা ধুম আৰু অলপ দেৰিকৈ চাৰে চাৰিটামানত গাটো ধুম আৰু এতিয়া কাপোৰখিনি সোমাই লওঁগৈ। তো হেল্ল' ফ্ৰেণ্ড, এতিয়া চব কাম কৰি গা চা ধুলোঁ আৰু লুডু খেলিলোঁ, আৰু কাপোৰ চাপোৰ উঠালোঁ, উঠাই লুডু খেলিলোঁ, লুডু খেলি এতিয়া গা চা ধুই আহি অলপ ৰেষ্ট কৰিছোঁ। আজি বহুত কাম কৰিলোঁ আৰু গৰম, ইমান গৰম, এতিয়া শুই আছোঁ অলপ, আৰু কাপোৰ চাপোৰবিলাক এইফালে থৈ দিছোঁ, এতিয়া পিছত ভাজ কৰিম, সেইবিলাক পিছত ভাজ কৰিম অলপ, এতিয়া অলপ ৰেষ্ট কৰি লওঁ আৰু